আনমেৰিড এডলেচেণ্ট এজনী, মানে ধৰি লওক আপোনাৰ 18-17 বছৰৰ পৰা যোন ছেক্সুৱেলি এক্টিভ হৈছে, তাই যদি কিবা ব্যৱহাৰ কৰিব বিচাৰে, অবভিয়াছলি প্ৰত্যেকটাই আপোনাৰ নিজৰ নিজৰ গাইনকলজিষ্টক কনচাল্ট কৰিব। কিন্তু সেনেকে পেচেণ্টে যোনে আপোনাৰ আনমেৰিড হয়, কোনো বাচ্চাও হোৱা নাই, কিন্তু ছেক্সুৱেলি এক্টিভ হৈ আছে, সিহঁতৰ কাৰণে মেইনলি দুবিধ বহুত ইউজফুল। এটা হ'ল আপোনাৰ OCP, যোনটো আপোনাৰ অৰেল কন্ট্ৰাচেপ্টিভ, মই মালা বুলি ক'লো গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনটো, সেইটো ব্যৱহাৰ কৰা। সেইটো এবিধ টেবলেট হয়, সেইটো ডেইলি খাব লাগিব পেচেণ্টটোৱে। কিন্তু টেবলেটটো যদি এদিনো মিছ দিয়ে, তেতিয়া সেইটোৰ এফিকেচিটো কমি যাব, তো মিছ দিব নোৱাৰে টেবলেটটো। তাৰ বাহিৰে কপাৰ টি ল'ব পাৰে। কপাৰ টি আজিকালি আনমেৰিড ফিমেলছতো কপাৰ টি দিব পাৰি, সেইটো 5 years প্ৰটেকশ্যন আপোনাক দিব। আৰু তাইৰ পাৰ্টনাৰটোৱে কণ্ডম ব্যৱহাৰ কৰিব পাৰে। তো সেইখিনি হ'ল আনমেৰিড। মেৰিড উমেন বিলাকে জেনেৰেলি আপোনাৰ টেবলেটটো ইউজ কৰাটোৱে আমি এডভাইচ দিওঁ। তাৰ বাহিৰে আপোনাৰ DMPA আন্টাৰা ইনজেকশ্যনটো ল'ব পাৰে 3 মাহে। আৰু প্ৰেগনেঞ্চিৰ পাছত সেইটো ডিপেণ্ড কৰে। আপোনাৰ কেতিয়াবা আমি প্ৰেগনেঞ্চি ডেলিভাৰীৰ টাইমতো কপাৰ টি দিয়া হয়, যোনটো সেই ফিমেলটোৰ 5 years কি 10 yearsৰ কাৰণে প্ৰটেকশ্যন দি দিয়ে। নাইবা ডেলিভাৰী 6 weeks পাছতো কপাৰ টি ল'ব পাৰি।